নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। বৰপেটা ৰোডত 30 কোটিৰ সোণ লুট কৰা সেই সশস্ত্ৰ ডকাইত কোন? 5 মে'ৰ পৰা উচ্চতম ন্যায়ালয়ত কাৰ অগ্নি পৰীক্ষা আৰম্ভ? ট্ৰাম্পৰ এটা নিৰ্দেশত ওলাই পৰিব নেকি এৰিয়া 51 আৰু এলিয়েনৰ গোপন ৰহস্য? 1 এপ্ৰিলৰ পৰা টোলগেটত কি নতুন নিয়ম? আপুনি সাজুনে? চেনেলটো এতিয়া লাইক চাই ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। উচ্চতম ন্যায়ালয়ত কাৰ অগ্নি পৰীক্ষা? 5 মে'ৰ পৰা ধাৰাবাহিক শুনানি, কৌশলী পদক্ষেপৰ অভিযোগ মহাসংঘৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন 2019ৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰসমূহৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। অহা 5 মে'ৰ পৰা মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত 3জনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ধাৰাবাহিক শুনানি গ্ৰহণ কৰিব। আদালতে স্পষ্ট কৰি দিছে যে অসম আৰু ত্ৰিপুৰাৰ বিষয়সমূহৰ বাবে শুনানিৰ সময় সুকীয়াকৈ ধাৰ্য কৰা হ'ব। আজিৰ শুনানিত আছুৰ নেতৃবৰ্গ উপস্থিত থাকি অসমৰ বাস্তৱ পৰিস্থিতি আৰু এই আইনে কৰা ক্ষতিৰ বিষয়ে যুক্তি প্ৰদৰ্শন কৰে। ইফালে উচ্চতম ন্যায়ালয়ৰ এই ঘোষণাক লৈ বিশেষ উৎফুল্লিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰিছে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। তেওঁ অভিযোগ কৰা মতে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছলৈ শুনানিৰ দিন পিছুৱাই দিয়াটো এক সুপৰিকল্পিত ৰাজনৈতিক কৌশল। কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা বিদেশীসকলে নিৰ্বাচনত শাসকীয় পক্ষক সহায় কৰাৰ পাছতহে এই শুনানি অনুষ্ঠিত হ'ব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰা দেখা যায়। আনহাতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ দোহাৰে যে ধৰ্ম বৰ্ণ নিৰ্বিশেষে 1971 চনৰ পাছত অহা প্ৰতিজন বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চীনক প্ৰত্যাহ্বান, আমেৰিকা নেতৃত্বাধীন পেক্স চিলিকাত ভাৰত অৰ্ধপৰিবাহী আৰু AI খণ্ডত হ'ব বিপ্লৱ। বিশ্ব অৰ্থনীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত চীনৰ একাধিপত্য হ্ৰাস কৰাৰ লক্ষ্যৰে আমেৰিকাৰ নেতৃত্বত গঠিত পেক্স চিলিকা মিত্ৰজোঁটত আজি ভাৰতে আনুষ্ঠানিকভাৱে যোগদান কৰে। শুকুৰবাৰে 2026 AI ইম্পেক্ট ছাবমিটত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে। এই মিত্ৰজোঁটত ভাৰতৰ লগতে জাপান, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া আৰু যুক্তৰাষ্ট্ৰৰ দৰে 10খন শক্তিশালী দেশ অন্তৰ্ভুক্ত থাকিব। পেক্স চিলিকাৰ মূল লক্ষ্য হ'ল কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থপৰিবাহী আৰু বিৰল খনিজ পদাৰ্থৰ এক নিৰাপদ যোগান শৃংখল গঢ়ি তোলা। বৰ্তমান এই ক্ষেত্ৰসমূহৰ বাবে বিশ্বই চীনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই মিত্ৰতাত যোগদানৰ ফলত ভাৰতত ইলেক্ট্ৰনিক্স উদ্যোগসমূহত যথেষ্ট উপকৃত হ'ব আৰু দেশৰ যুৱক যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন পথ মুকলি হ'ব। মন্ত্ৰী বৈষ্ণৱে জানিবলৈ দিয়ে যে ভাৰতত ইতিমধ্যে 10টা চিপ নিৰ্মাণৰ উদ্যোগ স্থাপন কৰা হৈছে আৰু শীঘ্ৰেই প্ৰথমটো প্লাণ্ট বাণিজ্যিকভাৱে উৎপাদন আৰম্ভ হ'ব। এই পদক্ষেপে ভাৰতক বিশ্বৰ এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সীমান্তৰ উন্নয়নে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ভেটি। বৰাকত অমিত শ্বাহে মুকলি কৰিলে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কাছাৰ জিলাৰ নাথানপুৰ সীমান্তত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহক দেশৰ প্ৰথম আৰু শ্ৰেষ্ঠ গাঁও হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰায় 7,000 কোটি টকাৰ বাজেটেৰে আৰম্ভ কৰা এই অভিযানত 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 2000খন গাঁও সামৰি লোৱা হ'ব। অসমৰ 9খন সীমান্তৱৰ্তী জিলাৰ 140খন গাঁৱে এই আঁচনিৰ সুবিধা লাভ কৰিব। জনসভাক সম্বোধন কৰি শ্বাহে কয় যে সীমান্তৰ গাঁওসমূহ এতিয়া ভাৰতৰ শেষ গাঁও নহয়, বৰঞ্চ এইবোৰে দেশৰ প্ৰথম গাঁও। আমাৰ লক্ষ্য হৈছে সীমান্তৰ পৰা প্ৰব্ৰজন শূন্য কৰা, অনুপ্ৰৱেশ ৰোধ কৰা আৰু এই অঞ্চলসমূহক মূল ভূখণ্ডৰ দৰে উন্নত কৰা। ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম আচলতে কি হয়? ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম হৈছে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি যাৰ লক্ষ্য হৈছে দেশৰ উত্তৰ সীমান্তত থকা গাঁওসমূহৰ সৰ্বাংগীন বিকাশ কৰা। আঁচনিৰ মূল লক্ষ্যসমূহ এনেধৰণৰ: আন্তঃগাঁথনি, সকলো বতৰ উপযোগী পথ, নিৰবিচ্ছিন্ন বিদ্যুৎ আৰু মোবাইল সংযোগ সুবিধা, পাইপেৰে খোৱাপানী, উন্নত শিক্ষা আৰু স্বাস্থ্য সেৱা, সুৰক্ষা, অনুপ্ৰৱেশমুক্ত সীমান্ত আৰু বেদখলমুক্ত ভূমি। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক 5 বছৰৰ ভিতৰত অসমক বানমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৰোডমেপক সমৰ্থন জনাই ব্ৰহ্মপুত্ৰৰ পানী বৈজ্ঞানিক পদ্ধতিৰে ব্যৱস্থাপনা কৰাৰ আশ্বাস দিয়ে। অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ লোকসকলক চহৰলৈ প্ৰব্ৰজন নকৰি নিজৰ ভেটিতে থাকিবলৈ আহ্বান জনাই কয় যে চৰকাৰে সীমান্তৰ উন্নয়নৰ বাবে 6,000 কোটি টকা বিনিয়োগ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দিন দুপৰতে বৰপেটা ৰোডত ত্ৰাস, পিষ্টল দেখুৱাই চেনকো গল্ডৰ পৰা 30 কোটি অলংকাৰ লুট। বৰপেটা ৰোড চহৰৰ মাজমজিয়াত আজি এক ভয়ংকৰ ডকাইতি ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। থানাৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত থকা চেনকো অলংকাৰ নামৰ স্বৰ্ণ প্ৰতিষ্ঠানখনত দিন দুপৰতে 5জনীয়া এটা সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি চলায় এই লুটপাট। ডকাইতৰ দলটোৱে প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী আৰু মেনেজাৰক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰে, লগতে তেওঁলোকৰ হাত ভৰি বান্ধি মুখত চেলোটেপ লগাই দিয়ে।
প্ৰতিষ্ঠানটোৰ ষ্ট'ৰ মেনেজাৰ ডিম্পল তালুকদাৰে জনোৱা মতে হিন্দীভাষী ডকাইতৰ দলটোৱে মাত্ৰ 10 পৰা 15 মিনিটৰ ভিতৰতে নগদ ধনসহ প্ৰায় 25 পৰা 30 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লুট কৰি নিয়ে। যোৱা সময়ত ডকাইতৰ দলটোৱে প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে চিচি কেমেৰাৰ হাৰ্ড ডিস্কখনো লৈ যায়। এই ঘটনাই চহৰখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী ৰাজনীতিৰ ৰেহৰূপ, ৰাজ্যত গৰম হৈছে নিৰ্বাচনী বতাহ, শাসক বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। অসমত বিধানসভা নিৰ্বাচনৰ ৰণদুন্দুভি বাজি উঠাৰ লগে লগে দিছপুৰ ৰাজপাট দখলৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক সমীকৰণ আৰম্ভ হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট সাংগঠনিকভাৱে অগ্ৰগতি লাভ কৰিছে যদিও BTRৰ 15টা সমষ্টিত BPF আৰু UPPLৰ মাজৰ সংঘাতক লৈ নতুন জটিলতাৰ সৃষ্টি হৈছে। হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFৰ শেহতীয়া গুৰুত্ব বৃদ্ধিয়ে মিত্ৰজোঁটৰ ভিতৰচৰাৰ প্ৰাৰ্থী বাছনিক লৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আনহাতে বিৰোধী শিবিৰত কংগ্ৰেছৰ স্থিতি দিনক দিনে দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। খিলঞ্জীয়া অধ্যুষিত অঞ্চলত খোপনি হেৰুৱাই কংগ্ৰেছে এতিয়া মিয়া ভোটৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰা দেখা গৈছে, যাৰ ফলত দলটোৱে খিলঞ্জীয়া সমাজৰ পৰা বিচ্ছিন্ন হোৱাৰ আশংকা ঘনীভূত হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত মিয়া অধ্যুষিত সমষ্টিৰ সংখ্যাও হ্ৰাস পোৱাটোৱে বিৰোধীৰ বাবে এক ডাঙৰ বাধা হিচাপে থিয় দিছে। ইফালে ৰাইজৰ দল, অজাপ আৰু CPIৰ দৰে দলসমূহৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ আলোচনা এতিয়াও অনিশ্চয়তাৰ আৱৰ্তত। গৌৰৱ গগৈক লৈ সৃষ্টি হোৱা শেহতীয়া বিতৰ্ক আৰু বিৰোধী দলসমূহৰ মাজত আভ্যন্তৰীণ কন্দলে নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰক বহুধা বিভক্ত কৰি তোলাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বৰাকলৈ প্ৰধানমন্ত্ৰী 14 মাৰ্চত কৰিব 22,000 কোটি টকীয়া এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন। বৰাক উপত্যকাৰ যাতায়াত ব্যৱস্থাৰ এক নতুন যুগৰ সূচনা কৰি অহা 14 মাৰ্চত অঞ্চলটোত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰাকবাসীৰ দীৰ্ঘদিনীয়া সপোন সাৰ্থক কৰি পঞ্চগামৰ পৰা বৰাপানী সংযোগী উচ্চবেগী এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 22,000 কোটি টকা ব্যয় সাপেক্ষে এই মেগা প্ৰকল্পটো সম্পূৰ্ণ হ'লে বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ সময় মাত্ৰ 4.5 ঘণ্টালৈ হ্ৰাস পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে প্ৰকল্পটোৰ বাবে যাৱতীয় নিবিদা প্ৰক্ৰিয়া আৰু বন্যপ্ৰাণী বৰ্ডৰ অনুমতি লাভ কৰা হৈছে। এই এক্সপ্ৰেছৱেখনে কেৱল দূৰত্বই কমোৱা নহয়, বৰঞ্চ পাহাৰীয়া অঞ্চলত হোৱা ভূমিস্খলনৰ সমস্যাৰ পৰাও যাত্ৰীসকলক পৰিত্ৰাণ দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে শিলচৰ চহৰৰ যান-জঁট সমস্যা সমাধানৰ বাবে এখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিব। দলু গ্ৰীণফিল্ড বিমানবন্দৰৰ কামো নিৰ্বাচনৰ পূৰ্বে বা পাছত ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰলৈ সকাহ, চিকিৎসা বিল অনুমোদনৰ সীমা 10 লাখ টকালৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এক অতি আশাব্যঞ্জক খবৰ। এতিয়াৰ পৰা বৃহৎ অংকৰ চিকিৎসা বিল পৰিশোধৰ বাবে হিতাধিকাৰীসকলে দীৰ্ঘদিনীয়া চৰকাৰী প্ৰক্ৰিয়াৰ বাবে অপেক্ষা কৰিব নালাগিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তযোগে চিকিৎসা বিলৰ প্ৰতিদানৰ চিলিং সীমা বৰ্তমান 5 লাখ টকাৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰিছে। যোৱা 16 ফেব্ৰুৱাৰীত মন্ত্ৰালয়ে জাৰি কৰা এক কাৰ্যালয় স্মাৰকপত্ৰ অনুসৰি এতিয়াৰ পৰা মন্ত্ৰালয় বা বিভাগসমূহৰ মুৰব্বীসকলে 10 লাখ টকা পৰ্যন্ত চিকিৎসা বিল পোনপটীয়াকৈ অনুমোদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে 5 লাখতকৈ অধিক টকাৰ বিলৰ বাবে ইণ্টিগ্ৰেটেড ফাইনেন্স ডিভিজনৰ পৰা পৰামৰ্শ বা অনুমোদন লোৱাটো বাধ্যতামূলক আছিল। নতুন নিয়ম অনুসৰি যদি নিৰ্দিষ্ট চৰ্ত পূৰণ হয় তেন্তে 10 লাখ টকা পৰ্যন্ত দাবীৰ ক্ষেত্ৰত IFTA হস্তক্ষেপৰ প্ৰয়োজন নহ'ব। চৰকাৰৰ এই পদক্ষেপে কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে চিকিৎসা ব্যয় উদ্ধাৰৰ প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু সহজসাধ্য কৰি তুলিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অপেক্ষাৰ অন্ত, 22 ফেব্ৰুৱাৰীৰ পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ অত্যাধুনিক নতুন টাৰ্মিনেল। উত্তৰ পূৰ্বাঞ্চলৰ আকাশী যাত্ৰাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি অহা 22 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো যাত্ৰীৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব বুলি জনাই সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 4,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ইণ্টিগ্ৰেটেড টাৰ্মিনেল 2 ভৱনটো যোৱা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 1,40,000 বৰ্গ কিলোমিটাৰ আয়তনৰ এই বিশাল টাৰ্মিনেলটোৱে বছৰি প্ৰায় 1,31,00,000 যাত্ৰীক সেৱা আগবঢ়াবলৈ সক্ষম হ'ব। বিশেষত্বপূৰ্ণ কথাটো হ'ল যে এই টাৰ্মিনেলটো ভাৰতৰ প্ৰথমটো প্ৰকৃতি বিষয়ক অৰ্থাৎ নেচাৰ থিম বিমানবন্দৰ টাৰ্মিনেল। ইয়াত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শনস্বৰূপে জাপি, গড় আৰু প্ৰায় 57 বিধ অৰ্কিডৰ স্তম্ভ ব্যৱহাৰ কৰা হৈছে। লগতে 1 লাখ থলুৱা উদ্ভিদেৰে নিৰ্মিত স্কাই ফৰেষ্টে যাত্ৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। যাত্ৰীৰ সুবিধাৰ বাবে ইয়াত ফুল বডি স্কেনাৰ, ডিজি যাত্ৰা আৰু AI চালিত অত্যাধুনিক সুৰক্ষা ব্যৱস্থা উপলব্ধ হ'ব। মাৰ্চ মাহৰ পৰা ইয়াত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ চিনেমাৰ কাৰিডাৰে চুৰি গোলাঘাটত আৰামকৈ চাহ খাই 13 জোপা মূল্যৱান সাঁচি গছ কাটি নিলে চোৰে গোলাঘাটৰ কমাৰবন্ধা অঞ্চলত যোৱা নিশা এক আজব চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে কমাৰবন্ধা নামচনীয়া গাঁৱৰ ডিম্বেশ্বৰ বৰুৱা নামৰ লোকজনৰ বাৰীৰ পৰা দুৰ্বৃত্তৰ এটা দলে নিশাৰ অন্ধকাৰত প্ৰায় 13 জোপা মূল্যৱান সাঁচি গছ কাটি লৈ যায় আচৰিত কথাটো হ'ল যে চুৰি কাৰ্য চলোৱাৰ সময়ত চোৰৰ দলটোৱে বাৰীত বহি আৰামকৈ চাহৰ জুতি লোৱাৰ প্ৰমাণো পোৱা গৈছে ভুক্তভোগী পৰিয়ালটোৰ মতে চুৰি হোৱা সাঁচি গছ কেইজোপাৰ বজাৰ মূল্য প্ৰায় 10 পৰা 12 লাখ টকা আছিল একমাত্ৰ কন্যা সন্তানৰ মাতৃ ডিম্বেশ্বৰ বৰুৱাৰ পত্নীয়ে কান্দোনত ভাঙি পৰি জানিবলৈ দিয়ে যে বৃদ্ধকালৰ সাঁচতীয়া ধন হিচাপে তেওঁলোকে অতি কষ্টৰে এই গছ কেইজোপা প্ৰতিপালন কৰিছিল কিছুদিন পূৰ্বে একাংশ ব্যৱসায়ীয়ে গছ কেইজোপা ক্ৰয় কৰিবলৈ আহিছিল যদি পৰিয়ালটোৱে বিক্ৰী কৰিবলৈ অমান্তি হৈছিল ইয়াৰ পাছতে সংঘটিত হোৱা এই চুৰি কাণ্ডত সেই ব্যৱসায়ী চক্ৰটো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে ইতিমধ্যে কমাৰবন্ধা আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ 1 এপ্ৰিলৰ পৰা সলনি হ'ব টুলগেটৰ নিয়ম নাথাকিব নগদ ধনৰ লেনদেন কেৱল UPI আৰু ফাষ্টেগেহে চলিব বাহন ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰা লোকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰে 2026 চনৰ 1 এপ্ৰিলৰ পৰা দেশৰ সকলো টুল প্লাজাত নগদ ধনেৰে টুল পৰিশোধ কৰা ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এই প্ৰস্তাৱিত পদক্ষেপৰ লক্ষ্য হৈছে টুল প্লাজাসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা আৰু ডিজিটেল লেনদেনক অধিক সুদৃঢ় কৰা নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা যাত্ৰীসকলে টুলৰ মাচুল কেৱল ফাষ্টেগ বা UPIৰ জৰিয়তেহে পৰিশোধ কৰিব পাৰিব NHAI ৰ মতে বৰ্তমান দেশত 98%তকৈ অধিক লেনদেন ফাষ্টেগৰ জৰিয়তে সম্পন্ন হয় নগদ ধনৰ লেনদেন বন্ধ কৰিলে টুলগেটসমূহত যান-জঁট হ্ৰাস পোৱাৰ লগতে যাত্ৰাটো অধিক নিৰবিচ্ছিন্ন হ'ব উল্লেখযোগ্য যে বৰ্তমান নগদ ধনেৰে টুল দিলে নিৰ্ধাৰিত মাচুলতকৈ দুগুণ টকা ভৰিব লগা হয় কিন্তু UPI ব্যৱহাৰ কৰিলে মাত্ৰ 1.25 গুণহে মাচুল লোৱা হয় চৰকাৰৰ এই পদক্ষেপে টুল প্লাজাসমূহক সম্পূৰ্ণৰূপে কাগজবিহীন আৰু ডিজিটেল কৰি তুলিব এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ অসমীয়া চিনেমা জগতত নতুন দিগন্ত মুম্বাইত নিৰ্মিত অত্যাধুনিক ভেনিটি ভেন জয়মতী মুকলি অসমীয়া ছবি জগতৰ অভিনেতা অভিনেত্ৰী আৰু কলাকুশলীসকলৰ বাবে আছে সুখবৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমে ছবি জগতৰ সুবিধাৰ্থে অসমলৈ আনিছে এখন অত্যাধুনিক ভেনিটি ভেন যাৰ নাম ৰখা হৈছে জয়মতী মুম্বাইত প্ৰায় 70 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভেনখনত আছে VIP কোঠাৰ দৰে সকলো সুবিধা তিনিটাকৈ পৃথক কোঠা সংলগ্ন বাথৰুম AC TV ফ্ৰিজৰ লগতে সৌন্দৰ্য চৰ্চাৰ বাবে আছে ইয়াত বিশেষ ব্যৱস্থা বিশেষকৈ আউটডোৰ শ্বুটিঙৰ সময়ত মহিলা কলাকুশলীসকলৰ সুৰক্ষা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ মাননী বৃদ্ধিৰ দাবীত উত্তাল হ'ব দিছপুৰ 27 ফেব্ৰুৱাৰীত 1 লাখ ৰান্ধনীৰ বৃহৎ প্ৰতিবাদ ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ আঁচনিৰ সৈতে জড়িত ৰান্ধনী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু ক্ষোভে অহা 27 ফেব্ৰুৱাৰীত এক বৃহৎ ৰূপ ল'বলৈ গৈ আছে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকাৰ সংস্থাৰ নেতৃত্বত আয়োজিত এই বিশাল প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 1 লাখ কৰ্মীয়ে অংশগ্ৰহণ কৰি দিছপুৰ কঁপাই তুলিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলৰ মূল অভিযোগ হ'ল বৰ্তমান লাভ কৰা 2000 টকাৰ সামান্য মাননীৰে বৰ্তমান বজাৰৰ দৰৰ সৈতে মোকাবিলা কৰাটো অসম্ভৱ সেয়েহে তেওঁলোকে এই মাননী 9600 টকালৈ বৃদ্ধি কৰাৰ লগতে পদসমূহ নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে কৰা 500 টকাৰ পৰা 2000 টকালৈকে মাননী বৃদ্ধিক তেওঁলোকে কেৱল নিৰ্বাচনী টুপ বুলি অভিহিত কৰিছে অংগনৱাড়ী কৰ্মীৰ তুলনাত তেওঁলোকক বঞ্চিত কৰা কাৰ্য বন্ধ কৰাৰ দাবী তুলি সংস্থাই স্পষ্ট কৰি দিছে যে যদিহে চৰকাৰে এই ন্যায্য দাবীসমূহ পূৰণ নকৰে তেন্তে আগন্তুক দিনত আন্দোলন অধিক জংগী হৈ পৰিব এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 21 ফেব্ৰুৱাৰী 2026 শনিবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব বেলা বহাৰ লগে লগে আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট আৰামদায়ক হ'ব দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 18 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 5:54 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:20 এতিয়া এই ছবিৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ সাগৰত বাঢ়িব ভাৰতৰ দপদপনি দুমাহৰ ভিতৰত মুকলি হ'ব তৃতীয়খন পাৰমাণৱিক ছাবমেৰিন অৰি দমন ভাৰত মহাসাগৰত চীনৰ ক্ৰমবৰ্ধমান আধিপত্যৰ যোগ্য প্ৰত্যাহ্বান জনাবলৈ ভাৰতীয় নৌসেনাই সাজু কৰিছে ইয়াৰ তৃতীয়খন পাৰমাণৱিক ছাবমেৰিন অৰি দমন অহা দুমাহৰ ভিতৰত এই শক্তিশালী ছাবমেৰিনখনৰ সামুদ্ৰিক পৰীক্ষণ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বৰ্তমান ভাৰতীয় নৌসেনাৰ হাতত থকা অৰিহন্ত আৰু অৰিঘাটৰ পাছত এইখন হ'ব দেশৰ তৃতীয়খন SSBN শ্ৰেণীৰ ছাবমেৰিন বিশাখাপট্টনমৰ জাহাজ নিৰ্মাণ কেন্দ্ৰত L&T কোম্পানীৰ সহযোগত নিৰ্মাণ কৰা এই ছাবমেৰিনখন কেৱল পাৰমাণৱিক শক্তিৰে চালিত নহয় বৰঞ্চ পাৰমাণৱিক আক্ৰমণ চলাবলৈ সক্ষম ইয়াৰ পূৰ্বৰ ছাবমেৰিনসমূহৰ তুলনাত অৰি দমনৰ ক্ষমতা আৰু অধিক হ'ব বুলি ধাৰণা কৰা হৈছে ইয়াৰ অন্তৰ্ভুক্তিয়ে ভাৰত মহাসাগৰত কৌশলগত সন্তুলন ৰক্ষা কৰাৰ লগতে দেশৰ প্ৰতিৰক্ষা কৱচ অধিক সুৰক্ষিত কৰি তুলিব
এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। আম্বানীৰ মহাপৰিকল্পনা, ভাৰতত AI সুলভ কৰিবলৈ ৰিলায়েন্সে বিনিয়োগ কৰিব 10 লাখ কোটি টকা। ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী AI শক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এক বিশাল বিনিয়োগৰ কথা ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। বৃহস্পতিবাৰে ইণ্ডিয়া AI ইম্পেক্ট ছামিটত ভাষণ দি আম্বানীয়ে কয় যে আগন্তুক 7 বছৰত ৰিলায়েন্স আৰু জিঅ'ই 10 লাখ কোটি টকা বিনিয়োগ কৰিব। যিদৰে জিঅ'ই ভাৰতত ইণ্টাৰনেট আৰু ডাটাৰ খৰচ কমাই এক বিপ্লৱ আনিছিল, একেদৰে এতিয়া কৃত্ৰিম বুদ্ধিমত্তা বা AI প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সহজলভ্য আৰু সুলভ কৰি তোলা হ'ব। আম্বানীৰ মতে ভাৰতে AI কেৱল আমদানি কৰাই নহয়, বৰঞ্চ ইয়াৰ নিৰ্মাতাও হ'ব। ইয়াৰ বাবে ৰিলায়েন্সৰ AI শাখা জিঅ' ইণ্টেলিজেন্সে দেশজুৰি বিশাল ডাটা চেণ্টাৰ আৰু গ্ৰীণ পাৱাৰ প্লাণ্ট স্থাপন কৰিব। 2026 চনৰ দ্বিতীয়াৰ্ধৰ ভিতৰত জামনগৰত 120 মেগাৱাট ক্ষমতাৰ AI ডাটা চেণ্টাৰ কাৰ্যক্ষম হ'ব। আম্বানীয়ে AIক অক্ষয় পাত্ৰৰ সৈতে তুলনা কৰি কয় যে ই জ্ঞান আৰু উৎপাদনশীলতাৰ সীমা অতিক্ৰম কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই প্ৰযুক্তিয়ে কৰ্মসংস্থাপন হ্ৰাস নকৰে, বৰঞ্চ নতুন উচ্চ দক্ষতা সম্পন্ন কামৰহে সৃষ্টি কৰিব। কৃষিৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ব্যৱসায়ীলৈকে সকলোৱে যাতে নিজৰ ভাষাত এই সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে জিঅ'ই কাম কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এতিয়া এই আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। অনাথ আশ্ৰমৰ পৰা বিশ্বজয়, উৰিষ্যাৰ ৰাঘবীৰ ৰাণী মীৰা ৰাণীৰ এক অনন্য সংগ্ৰামৰ গাথা। চৰম দৰিদ্ৰতা আৰু ঘাত প্ৰতিঘাত নেওচি কেনেকৈ সফলতাৰ শিখৰত উপনীত হ'ব পাৰি তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে ৰাগবী তাৰকা মীৰা ৰাণী হেমব্ৰমে। উৰিষ্যাৰ কেওনঝাৰ জিলাৰ এটি জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰা মীৰা ৰাণীৰ শৈশৱ আছিল অতি কষ্টকৰ। মাত্ৰ 3 বছৰ বয়সতে মাতৃক হেৰুওৱাৰ পিছত দৰিদ্ৰতাৰ বাবে দেউতাকে তেওঁক আৰু তেওঁৰ ককাইক ভাইকক অনাথ আশ্ৰমলৈ পঠিয়াই দিবলৈ বাধ্য হৈছিল। কিন্তু এই প্ৰত্যাহ্বানে মীৰা ৰাণীক দুৰ্বল কৰাৰ পৰিৱৰ্তে অধিক শক্তিশালীহে কৰি তুলিলে। 2006 চনত কলিংগ ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সত নামভৰ্তি কৰাৰ পিছৰে পৰা তেওঁৰ জীৱনৰ বাট মুকলি হয়। 2007 চনৰ পৰা ৰাগবীৰ সৈতে জড়িত হোৱা মীৰাই এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 12বাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু 5বাৰকৈ পদক বিজয়ী দলৰ অংশীদাৰ হ'বলৈ সক্ষম হৈছে। আনকি দেশৰ হৈ খেলি থকাৰ বাবে তেওঁ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াতো উপস্থিত থাকিব পৰা নাছিল। বৰ্তমান এগৰাকী ক্ৰীড়া শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মীৰা ৰাণীয়ে কয় যে য'ত সংগ্ৰাম থাকে তাতেই সফলতা থাকে। তেওঁ এই উত্তৰণ আজিৰ প্ৰতিগৰাকী উদীয়মান ক্ৰীড়াবিদৰ বাবে এক বিৰল আদৰ্শ। এতিয়া চুমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। এৰিয়া 51ৰ ৰহস্য ফাদিল হ'ব নেকি? ট্ৰাম্পৰ নিৰ্দেশৰ পাছতে বিশ্বজুৰি ব্যাপক চৰ্চা। আমেৰিকাৰ নেভাডা মৰুভূমিত অৱস্থিত অতি গোপনীয় সামৰিক ঘাটি এৰিয়া 51ক লৈ দশক ধৰি চলি থকা ৰহস্যৰ অন্ত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অলপতে এলিয়েন, UFO আৰু মহাকাশৰ অচিনাকি বস্তু UAP সম্পৰ্কীয় সকলো ফাইল মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই নিৰ্দেশৰ পাছতে সমগ্ৰ বিশ্বতে কৌতূহলৰ সৃষ্টি হৈছে। সঁচাকৈ এই ঘাটিত এলিয়েনে বা উৰন্ত চাকি লুকুৱাই থোৱা আছে নেকি? প্ৰকৃততে 1950 চনত শীতল যুদ্ধৰ সময়ত আমেৰিকাই অতি উচ্চতাৰ পৰা উৰিব পৰা U-2ৰ দৰে চোৰাংচোৱা বিমান পৰীক্ষা কৰিবলৈ এই কেন্দ্ৰটো স্থাপন কৰিছিল। 2013 চনত CIA প্ৰথমবাৰৰ বাবে ইয়াৰ অস্তিত্ব স্বীকাৰ কৰিছিল যদিও ইয়াক কেৱল সামৰিক পৰীক্ষণ কেন্দ্ৰ বুলিহে অভিহিত কৰিছিল। 1957 চনৰ বিখ্যাত ৰোজৱেল ঘটনাৰ পাছৰে পৰা এৰিয়া 51ক এলিয়েনৰ সৈতে সাঙুৰি চিনেমা আৰু কিতাপত বিভিন্ন কাহিনী প্ৰচাৰ হৈ আহিছে। চৰকাৰী পক্ষই ইয়াক চোৰাংচোৱা প্ৰযুক্তিৰ গোপনীয়তা ৰক্ষাৰ অংশ বুলি দাবী কৰি আহিছে যদিও ট্ৰাম্পৰ এই শেহতীয়া পদক্ষেপে হয়তো বিশ্বৰ অন্যতম ৰহস্যময় স্থানটোৰ সত্যতা পোহৰলৈ আনিব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।